ঢিঙৰ চাল্লাবৰীত আমচুৰ ইফতাৰ পাৰ্টি। সদৌসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ টুকটুকি আঞ্চলিক সমিতি আৰু মধ্য চাল্লাবৰী মছজিদ পৰিচালনা সমিতিৰ সহযোগত মধ্য চাল্লাবৰী মছজিদ প্ৰাংগণত আজি এক ইফতাৰ পাৰ্টি অনুষ্ঠিত হৈ যায়। আজিৰ এই ইফতাৰ পাৰ্টিত বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনাও অনুষ্ঠিত হয়। আজিৰ এই ইফতাৰ পাৰ্টিটোত আমচুৰ নগাঁও জিলা সমিতিৰ সম্পাদক আশৰাফুল হুছেইন, সহকাৰী সম্পাদক জহিৰুল ইছলাম, সাংগঠনিক সম্পাদক মুখতাৰ হুছেইন ইন্নচালী, টুকটুকি আঞ্চলিক সমিতিৰ সভাপতি ফখৰুল ইছলামকে আদি কৰি অঞ্চলটোৰ প্ৰায় 4 শতাধিক লোক উপস্থিত আছিল। ব্যুৰো ৰিপৰ্ট, বতৰতৰা লাইভ। মধ্য চালনাবৰী মছজিদ পৰিচালনা কমিটি আৰু আমাৰ টুকটুকি আঞ্চলিক আমচুৰ সহযোগত এখন দোৱাৰ অনুষ্ঠান, দোৱা ও ইফতাৰ অনুষ্ঠানৰ আমি আয়োজন কৰিছিলোঁ আৰু ইয়াত আজি প্ৰায় 4 শতাধিক মানুহ একত্ৰিত হৈ বিশ্ব শান্তিৰ কাৰণে আমি দোৱা কৰিছোঁ, যাতে আল্লাই গোটেই বিশ্বক শান্তিময় ৰাখে আৰু আমাক সকলোকে বালা মুসিবতৰ পৰা আল্লাহ হেফাজত ৰাখে, বেমাৰ আজাৰৰ পৰা আল্লাহ শিফাই দে, এই বিষয়ে দোৱা হৈছে। আৰু আমাৰ চালনাবৰী গাঁৱত 2জন হাফিজ ৰমজানৰ আগত কোৰআন মুখস্থ কৰি আহিছে, তেওঁলোক 2জনক আমি সম্বৰ্ধনা জনাইছোঁ। হয়, আজি আমি মধ্য চালনাবৰী জামে মছজিদ প্ৰাংগণত সদৌসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত টুকটুকি আঞ্চলিক সমিতিৰ উদ্যোগত তথা বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত সমূহীয়া ইফতাৰ আৰু বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। আৰু উক্ত অনুষ্ঠানত আপোনালোকে জানে ৰমজান মাহ, ৰমজান এটি পবিত্ৰ মাহ, দান, ত্যাগ আৰু ধৈৰ্যৰ মাহ, সংযম ৰক্ষাৰ মাহ। আমি সকলোৱে সমবেত হৈ একত্ৰিত হৈ ইফতাৰ গ্ৰহণ কৰি বিশ্ব শান্তিৰ বাবে দোৱা কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে, সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত সাম্প্ৰদায়িক বিহবাস্প যথেষ্ট বৃদ্ধি পাইছে। একাংশই অসমৰ যি হাতাম পৰহীয়া ঐক্য সম্প্ৰীতি আছে, সেই হাতাম পৰহীয়া ঐক্য সম্প্ৰীতি বিনষ্ট কৰিবৰ কাৰণে উঠিবই লাগিছে। আজি আমি এই সমূহীয়া ইফতাৰ অনুষ্ঠানত বা দোৱা অনুষ্ঠানত সকলোৱে দোৱা কৰিছোঁ নেদেখাজনৰ ওচৰত, যাতে আমাৰ অসমত যেনেকৈ আমি কওঁ সকলোৱে শংকৰাজনৰ দেশ, আমি যাতে সেই শংকৰাজনৰ দেশত যি সম্প্ৰীতিৰ এনাজৰীডাল আছে, সেই সম্প্ৰীতিৰ এনাজৰীডাল যাতে শক্তিশালী হয়, কটকটীয়া হয়, তাকে আমি কামনা কৰিছোঁ। আৰু সমগ্ৰ বিশ্ববাসীৰ বাবে আজি ইয়াত দোৱা প্ৰাৰ্থনা কৰা হৈছে।